এই বছৰ মানে প্ৰথম বিহু অনুষ্ঠানত এইবাৰ অনুষ্ঠিত মানে উপস্থিত হৈছোহি যে আমাৰ জালাহত থকা অনন্ত একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ মানে পৰিচালকে সুন্দৰকৈ এটা মুকলি বিহু পাতিছে ছাত্ৰ ছাত্ৰীসকলক লৈ। মই আহি গোটেই আনন্দিত হৈছোঁ আৰু এইবাৰ শুনিবলৈ পাইছোঁ আমাৰ অনন্ত একাডেমি ইয়াতে সুন্দৰ এটা উত্তম এটা ৰিজাল্ট এইবাৰ মেট্ৰিকত তেওঁলোকে প্ৰদৰ্শন কৰিছে। 32 জনে ফাৰ্ষ্ট ডিভিজন পালে, এই এটা নিদৰ্শন হয়। তো আজি বিহু এই মানে মঞ্চত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ, নিজকে গৌৰৱ অনুবান্বিত কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আমি যোৱা 3 দিন ধৰি বিহু, বাগৰুম্বা, ঝুমুৰ ইত্যাদি ইত্যাদি বিভিন্ন লোককৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আৰু এই কৰ্মশালাৰ অন্তত আজি মুকলিভাৱে আটাইবোৰ নৃত্য কলা কৃষ্টি আমি প্ৰদৰ্শনৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত আমি অকল শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি ৰখা নাছিলোঁ, আমি সকলোৰে বাবে মুকলি ৰখাৰ ফলত আমি দেখিছোঁ যে বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহি ইয়াত প্ৰশিক্ষণ লৈছে আৰু অংশগ্ৰহণ কৰিছে। আমি এখন শিক্ষানুষ্ঠান হিচাপে যিহেতু আটাইবোৰ বিভিন্ন জাতি জনগোষ্ঠী যদি আমি সকলোৱে অসমীয়া আৰু আটাইবোৰ অসমীয়া হিচাপে আমি এই যিটো ৰঙালীৰ ৰং আনন্দ উপভোগ কৰাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলক অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু সম্পৰ্কে এটা ধাৰণা দিবলৈ কৃষ্টি সংস্কৃতিক আমি যে আদান প্ৰদান কৰিব লাগে, বিভিন্ন কৃষ্টি সংস্কৃতিবিলাক আদান প্ৰদান কৰি আমি যে সন্মান প্ৰদৰ্শন কৰিব লাগে, গতিকে তেনেকুৱা এটা ধাৰণা লৈ আমি সমূহীয়াভাৱে এতিয়া আমাৰ বাগৰুম্বা চলি আছে সুন্দৰভাৱে। আৰু এই ধৰণৰ এটা অনুষ্ঠান আমি আজি আয়োজন কৰিছোঁ আৰু বতৰ বা তেনেকুৱা ধৰণৰ সকলো ফালৰ পৰা সকলোৰে সঁহাৰিৰ ফালৰ পৰা আমি যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈছোঁ।